কিয় ভিডিঅ' দিয়া নাই, কি হ'ল, আপোনাৰ কিবা হৈছে নেকি, নানানটা প্ৰশ্ন। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'। আৰু প্ৰথমতে মই কৈ লওঁ, আজিৰ পৰা আপোনালোকে মোৰ ভিডিঅ' ডেইলি পাব। কাৰণ যেতিয়াৰ পৰা মই চেনেল খুলিছোঁ তেতিয়াৰ পৰাই সদায় একেটা সময়তে মই ভিডিঅ' দি থাকোঁ। আৰু হঠাতে যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া চাগে আপোনালোকে ভাবিছে ন কি হ'ল আচলতে। কিন্তু মই কম সকলোখিনি নোকোৱাকৈ নাথাকোঁ আৰু মই সদায় ভিডিঅ' দি আছোঁ। কিন্তু মই এই মোৰ পুৰণা চেনেলটোত ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ বহু লোকে জানে আৰু বহু লোকে নাজানে, আৰু নজনাখিনিক কৈছোঁ শুনক, মোৰ নতুনকৈ এটা চেনেল খুলিছোঁ নিজুমণি বৰা বুলি। সেইটো চেনেলত মই সদায় ভিডিঅ' দি আছোঁ। কিন্তু এইটো ভিডিঅ'ত যোৱা এসপ্তাহ ধৰি পেলাই মই ভিডিঅ' দিব পৰা নাই। আৰু কিয় ভিডিঅ' দিব পৰা নাই জানেনে? মই সম্পূৰ্ণকৈ কৈছোঁ শুনক, খোলাখুলি দেই মোৰ কথা। মানে আমাৰ এইখিনিত ইমানেই চুৰ হৈছিলে, আৰু সেই চুৰৰ পিছত লাগি থাকোঁতে কি হ'ল জানেনে? মানে বহুতৰ ঘৰত চুৰ কৰিছে, মোৰ ঘৰত চুৰ কৰা নাই, কিন্তু নকৰিলেও মোৰ এৰিয়াত যেতিয়া চুৰ কৰিব মই সেই চুৰক এৰি নিদিওঁ। যোনেই নহওক কিয় চুৰ মই এৰি নিদিওঁ। আৰু চুৰ যেতিয়া মোৰ কাষৰ মানুহ ঘৰত চুৰ কৰিলে মই আৰু তেতিয়া ৰখি নাথাকিলোঁ। সকলো লগ হৈ পেলাই কি কৰিলোঁ, এইবিলাক বিচাৰ চিচাৰ কিবা কিবি কৰিলোঁ। কৰা মেলাৰ পিছত তাৰপৰা কি হ'ল, চোৰক একদম ধৰি আনিলোঁগৈ বৰবাৰী চকৰ পৰা। আৰু চোৰ ধৰাৰ পিছততো আপোনালোকে গম পায়ে কি হয়, পাব্লিক ধুলাইটো পৰিবই লাগিব নহয় জানো। কিন্তু মোৰ কিছুমান ভুল হৈ গ'ল। ভুল হোৱা কাৰণটো কি, মানে মই অকণমান ক্লিপ এটা মোৰ ভিডিঅ'টোত লগাই দিছিলোঁ, আৰু লগাই দিয়াৰ ফলতে মোৰ কিবা ইউটিউবৰ ফালৰ পৰা মানে মোক পানিছমেণ্ট দিলে, এসপ্তাহ মই বোলে মানে ভিডিঅ' দিব নোৱাৰোঁ। আৰু মইতো নাজানো ন ইমানখিনি, এতিয়া গম পাই গ'লোঁ আৰু কি কাৰণে কি হৈ যায়। গতিকে সেই চুটি চাপৰ দেখিও ইউটিউবৰ ফালৰ পৰা ভাবিলে যে এইটো চুটি চাপৰ সৰু ল'ৰা ছোৱালী বুলি ভাবিলে, কিন্তু নহয়। সেইটো হৈছিলে মাইকী কেছতো পৰিছিলে। এইবিলাক বিহাৰী হয়, বিহাৰী চোৰ। আৰু সেই বিহাৰী চোৰৰ কাৰণে মানে এসপ্তাহ মোৰ সেই ভিডিঅ'টো হেৰি কৰিলে। তাৰপিছতো আকৌ মই এডিট চেডিট কৰি পেলাই এটা দি থৈছোঁ, কিন্তু মেইনখিনি মই কাটি দিলোঁ, আৰু ময়ো হোলাভাই মলা গোটেইটোৱে দি দিছিলোঁ। গতিকে সেইটো কাৰণেহে মই এই 7 দিন ভিডিঅ' দিয়াৰ পৰা বিৰত আছিলোঁ। কিন্তু মই ইটো চেনেলত ভিডিঅ' মই দি আছোঁ, নিদিয়াকৈ থকা নাই। কিন্তু কি জানেনে বন্ধু বান্ধৱীসকল, আমি চোৰ সদায় চোৰেই, হয় নে নহয়? কিবা কয় নহয়, সাপৰ সৰু ডাঙৰ একো নাই, ঠিক তেনেকৈয়ে চোৰৰো সৰু ডাঙৰ একো নাই। চোৰ চোৰেই। আৰু লাষ্টত মই কওঁ শুনক, চোৰক নি পেলাই কি হ'ল, আমি মন্দিৰত বান্ধি থোৱা হ'ল, আৰু বান্ধি থোৱাৰ পিছত চোৰ মানে কমিটি বিচাৰ হ'ল ৰাইজৰ। আৰু একদম বহুত ধন্যবাদ দিছোঁ আমাৰ ৰাইজখনক, কাৰণ তেওঁলোকে উচিত বিচাৰ কৰিলে। আৰু যিখিনি ক্ষতিপূৰণ হৈছিলে, আমাৰ ওচৰৰে 3 ঘৰ মানুহৰ চুৰ হৈছিলে, সকলোবিলাক মানে কি জানেনে, এঘৰ মানুহৰ আঙুঠি 2টা, মোবাইল, আৰু মোৰ কাষৰ ঘৰৰ গেছ চিলিণ্ডাৰ আৰু সোণৰ ফুলি এযোৰ। তাৰপিছত আৰু এঘৰ মানুহৰ কাঁহৰ কাঁহী বাতি আৰু টকা 1200 নে 1500। গতিকে তেহেঁতক জানো এৰি দিম? আৰু এইবিলাক যে চুৰ দেখিছে, এইবিলাক এই বিহাৰী ঘৰে কি কৰে, বাহিৰৰ পৰা আনি পেলাই তেওঁলোকৰ ঘৰতে ৰক্ষণাবেক্ষণ দিয়ে। আৰু এনেকুৱা আচৰিত কথা, যি ঘৰ বিহাৰী মানুহে সিহঁতক মানে ৰক্ষণাবেক্ষণ দিছে, সিহঁতে সম্পূৰ্ণখিনি কথা জানে, আৰু জনাৰ পিছতো তেহেঁতক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এতিয়া সিহঁতে গোটেইখিনি ভৰিবলগীয়া হ'ল। যিমানখিনি মানুহৰ মানে বস্তু চুৰ হৈছিলে, 1,55,000 টকা তেওঁলোকে দিবলগীয়া হ'ল। মাৰ্চ মাহত 4 মাহৰ সময় লৈছে, তেওঁলোকে উলিয়াই দিব। আৰু ইতিমধ্যে চুৰটো সৰুৱে হওক বা যিয়ে নহওক, টেপেৰা টুপুৰা হ'লেই যে সৰু তেনেকুৱা নহয়। মই কওঁ শুনক, এটা শ্ৰেণীতে যদি 4-5 বছৰ ফেইল কৰি থাকে, তেতিয়া বাৰু সেই ল'ৰাটোৰ বয়স 14 বছৰে হৈ থাকিবনে? কেতিয়াও নহয়, হয়নে নহয়? কিন্তু সেই ঠিক তেনেকুৱাই আৰু। কিন্তু কি হ'ল, এতিয়া সেই কমত পঢ়ি আছে, বছৰৰ মূৰত এদিন স্কুল যে পাছ কৰাই দিব জানো? আৰু সেইটো কাৰণে সেইবিলাকক কি কৰিলে, বকু জেলত ৰখা হ'ল। আৰু সেইটো এটা জানো ভাল খবৰ নহয় জানো? আৰু সেই যি ঘৰ বিহাৰীয়ে ইয়াত তেওঁলোকক ৰক্ষণাবেক্ষণ দিছিলে, সেই ঘৰ বিহাৰীয়ে এতিয়া সমস্ত দায়িত্ব পালন কৰিব লাগিব। মানে যিমানখিনি খৰচ হৈছিলে সিমানখিনি উলিয়াই দিব লাগিব। আৰু এতিয়া আপোনালোকে কওকচোন, এইটো বাৰু বেয়া কাম কৰিলোঁ নেকি? আৰু গোটেই ৰাইজখিনিৰ লগত যদি মই মিলি পেলাই এইখিনি কাম নকৰিলোঁ হয়, তেন্তে হ'লে সম্ভৱ হ'ল হয়নে?
কেতিয়াও নহ'ল হয়। গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে মানে মোৰ অইন একো মোৰ প্ৰব্লেম নাছিলে। সেই চুৰটো অলপ মানে পাব্লিক যেতিয়া দিছিলে সেই পাব্লিক ধুলাইটো দিয়াৰ কাৰণে মোক অকণমান কিবা কৰি থৈ দিলে, মানে 7 দিন তেওঁলোকে পানিছমেণ্ট দিলে। আপোনালোকে গম পায়ে ইউটিউবত যিকোনো দিব নোৱাৰি, সেইটো কাৰণে মই তেনেকৈ মানে হেৰি কৰি থ'লোঁ। কিন্তু এটা কথা দেই বন্ধু বান্ধৱীসকল, আপোনালোকে লক্ষ্য কৰিছেনে নাই জানো, আজিকালি ছ'চিয়েল মিডিয়াখনত মই বাৰু সেইটো দেখালোঁ, ঠিক আছে, মোৰ অপৰাধ নহয় জানো, অপৰাধ, মই সেইটো মূৰ পাতি লৈছোঁ, সেইটো একো নাই। কিন্তু আজিকালি ছ'চিয়েল মিডিয়াখন চাবচোন, ইমানেই জঘন্য জঘন্য ভাষা ব্যৱহাৰ কৰি পেলাই ইছলাম ধৰ্মী লোকসকলক কেইগৰাকীমানো আছে আৰু আমাৰ হিন্দু মানুহ কেইগৰাকীমান আছে, কি ইমানেই বেয়া শব্দ ব্যৱহাৰ কৰে আৰু লোকৰ ব্যক্তিগত কিছুমান মানে হেৰি কিবা লিংক দিয়া, কিবা দিয়া, কিবা কিবি ধুনু মুনু এইবিলাক কিছুমান কি কৰে তেওঁলোকে মানে ভাইৰেল কৰে। আৰু আপোনালোকে কওকচোন, এইবিলাক বাৰু গ্ৰহণযোগ্য কাম হয়নে? এইবিলাক বাৰু ছ'চিয়েল মিডিয়াত দিব লাগেনে? আজিকালি কোন আছে ধোৱা তুলসীৰ পাত? তেওঁলোকে যে যিসকলে এইবিলাক যে ছ'চিয়েল মিডিয়াত দি থাকে সেইসকলে ক'ব পাৰিব নেকি তেওঁলোক একেবাৰে নিঘুনি, তেওঁলোক একদম তুলসী পাত বুলি ক'ব পাৰিবনে? নিশ্চয় নোৱাৰে। সেইবিলাক ব্যক্তিগত কথা আৰু তেওঁলোকৰ সেইবিলাক ব্যক্তিগত কথা ৰাজহুৱাকৈ তেনেকৈ কৈ দিয়াৰ বিনিময়ত কি হ'ব পাৰে আপোনালোকে ভাবি চাইছেনে? গতিকে বন্ধু বান্ধৱীসকল, সেইবিলাক ভিডিঅ' নিদিওঁ আৰু লোকৰ ব্যক্তিগত কথা আলোচনা কৰিবলৈও নাযাওঁ আৰু কাৰোবাৰ নাম লৈ পেলাই আমি ভিডিঅ' বনাবলৈও নাযাওঁ। কাৰোবাৰ ফটো বুকুত লৈ বুকুতখনত যে এনেকৈ দিয়ে, দি পেলাই আকৌ যে বেয়া বেয়া শব্দ এনেকুৱা ইউজ কৰে, মানে কি ক'ব আৰু, কাণত সোপা দিবলগীয়া হয় দেই। যিবিলাক শব্দ নেকি সামাজিক মাধ্যমত কোৱাৰ লগে লগে সৰু ল'ৰা ছোৱালীয়েও অনুকৰণ কৰে নহয় জানো, আৰু সেইবিলাক কিছুমানে কি কৰে মানে খুব ফূৰ্তি পায়। আৰু সেইবিলাক মানুহৰ কি হয় জানেনে, সেইবিলাক যেতিয়া ভিডিঅ' দিয়ে সেই ভিডিঅ'বিলাকত আপোনালোকে লাইক, ভিউজ, কমেণ্ট চাবচোন কিমান দিয়ে, আৰু লিংক বিচৰা মানুহ বহুত। গতিকে কি জানেনে, আজিকালি ভালতকৈ বেয়াক ছাপোৰ্ট কৰা মানুহ বহুত আছে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ তেনেকুৱাখিনি হোৱা নাই, সেইবিলাক অসভ্যালি কৰাৰ কাৰণে মোৰ তেনেকুৱা একো হোৱা নাই। আৰু মোৰ ফেচবুকটো সদায় সঁচা কথা ক'লে মানুহৰ শত্ৰু বেছি হৈ যায়, ঠিক তেনেকুৱাই। আৰু ৰিপৰ্ট মাৰি মাৰি তেওঁলোকে তেনেকৈ কৈছে। যিয়ে নহওক বাৰু, হেৰি হ'ব, জুবিন গাৰ্গৰ যেতিয়া ছমাহ হ'ব তেতিয়া মোৰ ফেচবুকটো খুলিব বুলি কৈছে। মানে জুবিন গাৰ্গৰ মৃত্যুৰ সময়তে মই এটা কমেণ্ট দিছিলোঁ আৰু সেই কমেণ্টটোৰ ওপৰতে কিছুমানৰ নাকত লাগিল, আৰু নাকত লগাৰ কাৰণে মোক তেওঁলোকে মানে তেনেকুৱা কৰি থৈ দিছে। গতিকে একো নাই, হয়নে নহয়, মই বা ফেচবুক কৰিহে বা ইউটিউব কৰিহে মই খাব পাৰিম নেকি? কিন্তু সেইটো একেবাৰে নহয়। আৰু এই ছ'চিয়েল মিডিয়াখনত সঁচাকৈ সোমাই পৰি পেলাই একদম বৰ জঘন্য জঘন্য কিছুমানৰ লগত মানে মই হেৰি কৰিবলগীয়া হ'ল, বান্ধ খাবলগীয়া হ'ল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বনায়ো আছোঁ আৰু এইফালে কি হৈছে, ফোন এটা আহি গৈছে, সেইটো কাৰণে ফোনটো কাটি দিওঁতে অকণমান মোৰ খেলি মেলি হৈ যাব পাৰে দেই, আপোনালোকে বেয়া নাপাব। আৰু বহু লোকে মোক প্ৰশ্ন কৰি আছিলে যে বাইদেউ আপুনি কিয় ভিডিঅ' দিয়া নাই, কি কাৰণে দিয়া নাই, কিবা হৈছে নেকি আপোনাৰ, বহুতখিনি প্ৰশ্ন কৰি আছিলে। কিন্তু মই আজি সকলোকে সিমানখিনি উত্তৰ দিব পৰা নাই নহয়নে। আৰু যিহেতু মই অকল কামত ব্যস্ত হৈ থকা মানুহ, গতিকে এটা এটাকৈ উত্তৰ দিবলৈ গ'লে মানে বহুতখিনি হৈ যায়গৈ। সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি পেলাই মই আপোনালোকৰ আগত কৈ দিছোঁ কথাটো। আৰু আপোনালোকক কওঁ যে আজিৰ পৰা আকৌ সদায় মোৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকৰ মৰম চেনেহৰ মাজেদিয়ে ইমানখিনি আগবঢ়াই দিয়াৰ পিছত মই বাৰু আকৌ পিছ হুহুকি আহিমনে, সেইটো কেতিয়াও নহয়। আৰু তেনেকুৱা কাম মই আগলৈ কেতিয়াও নকৰোঁ। এতিয়া যিটো নেকি হৈ গৈছে, বোলে এবাৰ সাপে খালে ঘূৰি ভাৰ, কি হ'লেকো কি লেজলৈকো ভয় নে কিবালৈকো ভয় কয় নহয় জানো। মোৰ ভুল হ'বও পাৰে, এইটো আপোনালোকে শুধৰাই ল'ব। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিল মোৰ ক'বলগীয়া। আৰু আজিৰ পৰা সদায় আপোনালোকে মোৰ ভিডিঅ' পাই থাকিব সেই একে সময়তে, পুৱা 8 বাজিত। আৰু কেতিয়াবা কাৰেণ্ট মানে কি, ৱাইফাইত মই হেৰি কৰোঁ, আৰু আমাৰ ইয়াত মানে নেটৱৰ্ক নাপায়, সেইকাৰণে ৱাইফাই নাইকিয়া হ'লেহে মোৰ টাইমটো অকণমান ইফাল সিফাল হয়। গতিকে বন্ধু বান্ধৱীসকল, আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।